হেল্ল' এভৰিৱান, এয়া যোৱাকালি ভিডিঅ' আছিলে আৰু এয়া মাছ আৰু পালেং সৰু আলু সতি বনাম বুলি ৰেডি কৰি ল'লোঁ। আৰু আজি আকৌ এয়া সৰু আলু ল'লোঁ বনাবৰ বাবে। আৰু তেনেকুৱাতে পাৰ্চেল এটা আহিলে দেউতাকৰ, এইটো হ'ল জোতা এযোৰ। আৰু আনবক্সিং কৰি চালোঁ, ঠিকেই আহিছে। আৰু লগতে সকলোবোৰ আজি বনোৱা খাদ্যবোৰ ৰেডি কৰি ল'লোঁ। কণ বিলাহীও এতিয়া ছিজন হৈছে, খাবলৈ বৰ ধুনীয়া হ'ব। আৰু ঘৰৰে ধনিয়া পাত আনিলোঁ, আদা নহৰু পিঁয়াজ এনেদৰে সকলোবোৰ কাটি ল'লোঁ। আৰু সৰু আলুখিনি বইল কৰি বাকলি গুচাই ফুটা কৰি দিছোঁ, কাৰণ তেলটো ভিতৰলৈকে সোমাবৰ বাবে আৰু আঞ্জাখন তেতিয়া ধুনীয়া হ'ব বুলি। আৰু এয়া সকলোবোৰ মই তেল মাৰি ল'লোঁ আৰু গোটেইখিনি সকলোখিনি ভাজি লৈছোঁ। আৰু ভাজি লোৱাৰ শেষত পমিচ লৈ ৰখাৰ পিছত একেবাৰে শেষত জলকীয়া দিম বুলি জলকীয়াকেইটা ৰেডি কৰি ল'লোঁ।